নমস্কাৰ স্বাগতম জনাইছো টেক লাৰ্ণিঙৰ অন্য এটা ভিডিঅ'লৈ গুৱাহাটী ইউনিভাৰ্চিটি যি বিএড কমন এন্ট্ৰেন্স টেষ্ট আছিলে সেই যি ৰিজাল্ট হয় 28 তাৰিখে প্ৰকাশ পোৱাৰ কথা আছিলে কিন্তু 28 তাৰিখে প্ৰকাশ নাপালে 28 তাৰিখৰ পৰিৱৰ্তে 1 আগষ্ট তাৰিখে প্ৰকাশ পাইছে আপোনালোকে এই যি ৰিজাল্ট হয় ৰিজাল্ট চাবলৈ যিকোনো এটা ব্ৰাউজাৰত assampro.com সাৰ্চ কৰিব ইয়াতে আপোনালোকে ওপৰতে যেটো লিংক দেখিবলৈ পাইছে তাতে ক্লিক কৰিব তাত ক্লিক কৰাৰ লগে লগে আপোনালোকে এখন হোম পেজ দেখিবলৈ পাইছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে যেটো ওপৰতে ৰিজাল্ট সেকশন দেখিছে ইয়াতে DU BEd CET ৰিজাল্ট 2025 ডাউনলোড ৰিজাল্ট PDF ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে এইখন পেজ দেখিবলৈ পাব ইয়াত দেখিছে ইয়াতে যদি আপোনালোকে স্ক্ৰল ডাউন কৰে সকলো বিলাক ডিটেইল ইয়াতে দেখিবলৈ পাব ইয়াতে দেখিছে ৰিজাল্ট ডিক্লেয়াৰ্ড বুলি দেখাইছে ইয়াতে আৰু যদি আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰে DU BEd CET ৰিজাল্ট 2025 ডিক্লেয়াৰ্ড অৰ্থাৎ ডাউনলোড নাও আপোনালোকৰ যি ৰিজাল্ট হৈছে ডিক্লেয়াৰ হৈ গৈছে ইতিমধ্যে আপোনালোকে এই ৰিজাল্ট ডাউনলোড কৰিব পাৰিব ইয়াৰ তলতে দেখিবলৈ পাইছে হাউ টু চেক GU BEd এন্ট্ৰেন্স ৰিজাল্ট 2025 এই সকলো বিলাক ডিটেইলছ চোৱাৰ পিছতে আপোনালোকে ইয়াতে ৰিজাল্ট PDF লিংক বুলি যেটো অপচন দেখিবলৈ পাইছে ক্লিক হিয়াৰ ইয়াতে ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ যি ৰিজাল্টৰ PDF হয় PDF টো ডাউনলোড কৰিব পাৰিব এনেকুৱা ধৰণে আপোনালোকৰ যি ৰিজাল্ট হয় ৰিজাল্টসমূহ চাব পাৰিব